পশ্চিম যোৰহাটৰ বৃহত্তৰ বৰখঙীয়া বৰনামঘৰৰ সেৱকীসকলৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন। উল্লেখযোগ্য যে পশ্চিম যোৰহাটৰ বৰখঙীয়া বৰনামঘৰত 15 আৰু 16 আহিন তথা ইংৰাজী 2 আৰু 3 অক্টোবৰ বৃহস্পতি আৰু শুক্ৰবাৰে দুদিনীয়াকৈ আয়োজন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। বিভিন্ন আধ্যাত্মিক চেতনাৰ সমৃদ্ধ ঘটাই আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয়। 77তম জন্মোৎসৱ বৰখঙীয়া নামঘৰত আয়োজন কৰা হৈছে। কি ক'ব অনুভৱ নৱপ্ৰজন্মৰ বাবে? এবাৰ আমাৰ বৰখঙীয়া বৰনামঘৰত 577তম আয়োজন কৰিছোঁ। এইবাৰ আমাৰ শোভাযাত্ৰা আপোনালোকে পাছফালে দেখি আছে, এয়া চলি আছে। ইয়াৰ পাছত আমাৰ বিভিন্ন প্ৰতিযোগিতা যেনেদৰে চিত্ৰাংকন, দিহানাম, ভাওনা সংগ্ৰাম প্ৰতিযোগিতাৰ দৰে বহুতো আকৰ্ষণীয় প্ৰতিযোগিতাৰে দুদিন আমাৰ অনুষ্ঠিত হ'ব। আৰু কালিলৈ ৰাতি কৈকতী নন্দনৰ লংকালাপ নামৰ এখনি মহাপুৰুষীয়া নাট আমাৰ বৰখঙীয়া বৰনামঘৰত মঞ্চস্থ কৰা হ'ব। আপোনালোক সমূহ ৰাইজকে আমি কৰজোৰে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। দুদিন আমাক দেখা দি আমাক যেন উদযাপন সমিতি তথা সমূহ বৰখঙীয়াবাসী ৰাইজক কৃতাৰ্থ কৰে। নৱপ্ৰজন্ম মানে প্ৰথম দায়িত্ব লৈছে। আমি জনাত মানে খঙীয়া বৰনামঘৰত এইবাৰ জন্মোৎসৱ উদযাপন নৱপ্ৰজন্মই প্ৰথমবাৰৰ বাবে কৰিছে। এই ক্ষেত্ৰত সঁহাৰি কেনেকুৱা? খুব সুন্দৰ সঁহাৰি। তেওঁলোকে আমাক অনুপ্ৰাণিত কৰিলে যে আমি বহুত দিনৰ পৰা আমিতো কৰি আছোঁ, এইবাৰ তোমালোকে দায়িত্ব লোৱা, আমি বহু তোমালোকে কৰা। গতিকে আপোনালোকে পিছত দেখিছে জ্যেষ্ঠসকলৰ কি উৎসাহ, আৰু তেওঁলোকে আমাক সকলো সহায়তা পৰামৰ্শ, দিহা পৰামৰ্শৰ পৰা আদি কৰি আৰু আজি এসপ্তাহে আমাক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই আহিছে। গতিকে আমি এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সেই আমাৰ জ্যেষ্ঠসকলক আমাৰ ওপৰত বিশ্বাস দেখুৱাৰ বাবে ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে এইবাৰ বৰনামঘৰত প্ৰথমবাৰৰ বাবে নৱপ্ৰজন্মৰ উদ্যোগত এখন শক্তিশালী তৰুণ ডেকা গাভৰুৱে ভৰপূৰ উদযাপন সমিতি গঠন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোককে একগোট কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক বহুলভাৱে প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। অজ্ঞানতাৰ গ্লানিৰে এত্ৰমান অসমীয়া জাতিক নতুন যুগ নৱ আলোকেৰে জ্যোতিষ্মান কৰি তোলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্ম জয়ন্তী ভাগ বৰখঙীয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত তথা বৰনামঘৰৰ চাৰিখেলীয়া পৰিচালনা সমিতিৰ আন্তৰিক প্ৰচেষ্টাত আয়োজন কৰা হয়। জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰেক কৰহো প্ৰণাম। এই ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি সমূহ গাঁওবাসীৰ উদ্যোগত পালন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।